নগাঁও লোকসভা সমষ্টিৰ পৰা একেৰাহে দ্বিতীয়বাৰলৈ সংসদলৈ নিৰ্বাচিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু এইবাৰ যি নিৰ্বাচন বিজেপিৰ যথেষ্ট ঢৌ দেখা পোৱা গৈছিল তাৰ পিছতো 2 লাখৰো অধিক ভোটত ব্যৱধানত নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ সৈতে আছে আমি পুনে কিছু কথা জানিব বিচাৰিম প্ৰথমে আপোনাক অভিনন্দন জনাইছো হয় ধন্যবাদ হয় আপুনি পূৰ্বেও নগাঁৱৰ সাংসদ আছিল আৰু নগাঁও লোকসভা সমষ্টিত পূৰ্বৰ যি 5টা বিধানসভা সমষ্টিৰ লগতে নতুনকৈ 3টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে গতিকে সংসদত এইবাৰ আপোনাৰ প্ৰথম কোনটো সমস্যাৰ স্থান পাব নগাঁৱৰ যি 8টা বিধানসভা সমষ্টি সব ৰাজহুৱা সমস্যাটো বহুত আছে কিন্তু অগ্ৰাধিকাৰ ভিত্তিত আৰু সংসদত অকল আমি সুবিধাও পাব লাগিব বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে বিতৰ্ক কৰিবৰ কাৰণে কিন্তু মই স্বাভাৱিকতে নগাঁও মোৰ সংসদীয় সমষ্টিত এটা বৃহৎ এলেকা নদীৰ গৰাখহনীয়াৰ কাৰণে এইটো বৰ ডাঙৰ সমস্যা 2 নম্বৰ হ'ল সামগ্ৰিকভাৱে আমাৰ নগাঁৱৰ মৰিগাঁও বিশেষকৈ আমাৰ কৃষিজীৱী কৃষি অৰ্থনীতিৰ ওপৰত ৰাইজে তাত আমাৰ প্ৰগতিশীল খেতিয়ক আছে তেওঁলোকে বছৰেকত কমেও 2টা খেতি কৰে 3টা খেতি কৰে আৰু তাৰ ওপৰত সমান্তৰালভাৱে মৎস্যজীৱী বেলেগ ফিচাৰিজ কৰিছে আৰু এইটোৱে মানে অসমৰ সঁচা কথা ক'বলৈ গ'লে কৃষি অৰ্থনৈতিক সবল কৰাত মোৰ সংসদীয় সমষ্টিয়ে অন্য কেইখনমান জিলাৰ লগতে বৰ ডাঙৰ ভূমিকা পালন কৰিছে এতিয়া মই দেখিছো মই যোৱাবাৰ মোৰ কাৰ্যকালত আমাৰ কৃষকে তেতিয়ালৈকে কৃষকে যিটো মিনিমাম সাপোৰ্ট প্ৰাইচ পেডিৰ সেইটো দিয়া নাছিলে মই এইটো নিৰন্তৰ অহৰহভাৱে সাংসদ হৈ মই যোৱাবাৰ কাৰ্যকালৰ কথা কৈছো মই পাৰ্লিয়ামেণ্টতেই নহয় মই দেশৰ যিজন কৃষি মন্ত্ৰী যিজন পাব্লিক ডিষ্ট্ৰিবিউচন মিনিষ্টাৰ সেইবিলাকৰ কাৰণে মই মোৰ মূল দাবী আছিলে যে FCI পাঞ্জাব হাৰিয়ানাৰ পৰা ধান সংগ্ৰহ কৰে কিন্তু অসমৰ খেতিয়কৰ পৰা ধান সংগ্ৰহ নকৰে তেতিয়া তেওঁলোকে FCIৰ লগত মোৰ এখন মিটিং হৈছিল তাৰ তেওঁলোকৰ যিজন চেয়াৰমেন আৰু মন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীৰ কাৰ্যালয়ত FCI ক'লে যে নহয় অসমৰ ধানত বহুত জলীয় মানে হিউমিডিটি থাকে মানে বহুত আপোনাৰ তাত ধানত হিউমিডিটি থাকে আৰু সেই কাৰণে ধান প্ৰক্ৰিয়া কৰাৰ যোগ্য নহয় তেতিয়া মই এই কথাটোত মই খণ্ডন কৰি পেলাই মই তেওঁলোকক ক'লো যে তোমালোকে ড্ৰায়াৰ দি পেলাই হেৰি কৰা কিন্তু অসমৰ খেতিয়কক কেলে বন্ধ কৰিছা অৱশেষত কেন্দ্ৰীয় চৰকাৰে এটা মানি লৈছিলে আৰু যিটো মিনিমাম সাপোৰ্ট প্ৰাইচ অৱশ্যে সেই পইচাটো তেওঁলোকে অসম চৰকাৰক দিবলৈ সিদ্ধান্ত ল'লে অসম চৰকাৰে প্ৰক্ৰিয়া কৰিছিলে কিন্তু এতিয়া যোৱা আজি 6 মাহৰ পৰা শালি খেতিৰ সিজনৰ পৰা হঠাতে এই ধানবিলাক প্ৰক্ৰিয়া কৰা বন্ধ কৰি দিলে আৰু এতিয়া মোৰ গোটেই সংসদীয় সমষ্টিতে বড়ো খেতি কৰিছে এটা ধান কিনা নাই না অসম চৰকাৰে কিনিছে না FCI কিনিছে না কেন্দ্ৰীয় চৰকাৰে কিনিছে গতিকে মিনিমাম সাপোৰ্ট প্ৰাইচ নাপাই পেলাই আমাৰ খেতিয়কবিলাক কি কৰিছে ডিষ্ট্ৰেছ সেলিং কৰিছে আৰু সেই কাৰণে ধানৰ দাম হুকে কমি গৈছে আৰু তেওঁলোক অতি মানে আমাৰ খেতিয়কসকল বিভিন্ন পৰিমাণে লোকচানৰ সন্মুখীন হৈছে গতিকে এইবিলাক ইস্যু সামগ্ৰিকভাৱে গৰাখহনীয়া যেনেকে মোৰ এটা ক্ষেত্ৰত বিগত সময়ত আপুনি লাহৰীঘাট সমষ্টিৰ কাৰণে যথেষ্টখিনি সংসদত কৰিছিল এইবাৰ নহয় মই এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা এইটো অসম চৰকাৰৰ মন্ত্ৰীয়ে সেইটো তেওঁ স্বীকাৰ কৰিব নোখোজে মই নিজে তাত লাগি ভাগি এছিয়ান ডেভেলপমেণ্ট বেংকৰ আমাৰ যিজন কাণ্ট্ৰি ডিৰেক্টৰ তেওঁৰ তলত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক মই লগ পাই পেলাই এটা বিশেষভাৱে গ্ৰান্ট আনিছিলো লাহৰীঘাটৰ কাৰণে ঠিক তেনেকে অকল লাহৰীঘাটেই নহয় লাহৰীঘাট নহয় মৰিগাঁও জিলাখনৰ কাৰণে আমাৰ নগাঁও জিলাতো আছে ইফালে জুৰিয়া ইফালে লাওখোৱা আছে গতিকে এইবিলাক সামগ্ৰিকভাৱে মই নিশ্চয় মই এইবিলাক যাতে সুদূৰ প্ৰসাৰী কিবা স্কিম যাতে লোৱা যায় তাৰ কাৰণে মই চেষ্টা কৰিম আৰু অগ্ৰাধিকাৰ দিব লগা বহুত সমস্যা আছে অকলে এটা সমস্যাই নহয় নিৰ্বাচনৰ সময়ত বহু প্ৰতিশ্ৰুতি দিছিলে আপুনি জনসাধাৰণক আটাইখিনি চাওক মই কোনো অবান্তৰ প্ৰতিশ্ৰুতি কেতিয়াও নিদিও মোদী গ্যাৰান্টিৰ দৰে বুজি পাইছে মই যিবিলাক প্ৰতিশ্ৰুতি দিছো দেহে মনে কায়ু মনো বাক্যে মই সেইবিলাকৰ মই সমাধান কৰিবলৈ কাৰণে লাগি যাওঁ গতিকে আমি বিৰোধী দলৰ আমাৰ হাতত চৰকাৰ নাই দিল্লীতো নাই দিছপুৰতো নাই কিন্তু মোৰ আন্তৰিকতা আছে সৎসাহস আছে আৰু এটা মোৰ ভূমিকা আছে দায়িত্ব আছে সেই দায়িত্ব মই পালন কৰিছো আৰু মই নিৰ্বাচনৰ সময়ত মই কেতিয়াও কোনো ধৰণৰ আকাশত চাং পতা কোনো ধৰণৰ মই প্ৰতিশ্ৰুতি দিয়া নাই যিবিলাক প্ৰতিশ্ৰুতি দিছো কেৱল এটা কথাই মই ৰাইজক কৈছিলো
যে মোৰ আন্তৰিকতাই হ'ল মোৰ কেপিটেল, মোৰ মূলধন, আৰু সেই আন্তৰিকতা লৈ পেলাই আমাৰ যিবিলাক সমজুৱা ৰাজহুৱা যিবিলাক সমস্যা আছে সেইবিলাক সমাধান কৰিবলৈ মই চেষ্টা কৰিম। অধিকাংশই সংখ্যালঘু ভোটাৰ থকা নগাঁও লোকসভা সমষ্টি দেখা পোৱা গৈছে, ভোটাৰৰ সংখ্যালঘুৱে অধিক। সংখ্যালঘুৰ মূল সমস্যা এটা আছিলে ডি ভোটাৰৰ সমস্যা, আপুনি পূৰ্বে উল্লেখ কৰিছিলে। এই ক্ষেত্ৰত আপুনি সংসদত বহুত সমস্যা আছে। সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ লোক তুলনামূলকভাৱে অলপ বেছি আছে, কিন্তু তেওঁলোকক বিভিন্ন প্ৰকাৰে বিজেপি চৰকাৰখনে বৈষম্যৰ স্বীকাৰ কৰি আহিছে, বঞ্চনা কৰিছে। ডি ভোটাৰ আছে, আধাৰ কাৰ্ড বহুতে পোৱা নাই এতিয়ালৈকে, কিবা কিবি এইবিলাক তেওঁলোকে হেৰি কৰিছে, আৰু সামাজিক ন্যায় প্ৰদান কৰা যিবিলাক চৰকাৰী আঁচনি আছে তাৰ পৰা বঞ্চিত কৰি ৰাখিছে। গতিকে মইতো মনে মনে নাথাকো, মই আমাৰ সাধাৰণ মানুহৰ, দুখীয়া মানুহৰ প্ৰাপ্তিৰ কাৰণে যিটো ন্যায় সংগত সামাজিক ন্যায় মই তেওঁলোকক দিবৰ কাৰণে মই এই যুদ্ধত অৱতীৰ্ণ হৈছো, আৰু মই শক্তিশালীভাৱে সেইবিলাকৰ বিৰুদ্ধে মই কাম কৰিম। সময় যথেষ্ট কম, ৰাজনৈতিক কিছু কথা জানিব বিচাৰিম। দুই এটা কথা যে এইবাৰ যি লোকসভা নিৰ্বাচনৰ ফলাফল অসমত দেখা গৈছে, পূৰ্বে কংগ্ৰেছৰ 3খন আসনেই আছিলে, অসমৰ 3খন আসনে কংগ্ৰেছৰ দখলত আছিলে, এইবাৰো 3খন আসনে লাভ কৰিছে। তাৰ পিছতো কংগ্ৰেছ কৰ্মী বা অসম প্ৰদেশ কংগ্ৰেছে হওক নেতা কৰ্মীসকল যথেষ্ট উৎসাহী দেখা পোৱা গৈছে, উৎসাহ যথেষ্ট বেছি উৎফুল্লিত দেখা পোৱা গৈছে। তাৰ কাৰণ কি? পূৰ্বেওতো প্ৰথম কথা হ'ল, মই নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো কংগ্ৰেছৰ যিটো সামগ্ৰিকভাৱে যিটো সংগঠন দলীয়, মই তাৰ আহ্বায়ক। মই এইটো কথা ক'বলৈ খুব ভাল পাইছো যে সামগ্ৰিকভাৱে নৰ্থ ইষ্টত যোৱাবাৰ অসমৰ বাহিৰে মেঘালয়ত এখন আসনৰ বাহিৰে আমি চবতে হাৰিছিলো, মণিপুৰত হাৰিছিলো, নাগালেণ্ডত হাৰিছিলো, ত্ৰিপুৰাত হাৰিছিলো। এইবাৰ আমি 7খন আসন কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে, আৰু সেইটোৱে দেখুৱাই দিছে যে আচলতে নাগালেণ্ডতে হওক, মণিপুৰতে হওক, মেঘালয়তে হওক আমাৰ দলীয় যথেষ্ট শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিছে, অসমতো কৰিছে। গতিকে মই আৰু উৎফুল্লতাটো আছেই, কাৰণ আমাৰ তৃণমূল, আমাৰ যিটো সংগঠনৰ যিটো সাংগঠনিক শক্তি এইটো কাৰোৱেই নাই। কেৱল আমি সেইটো ভালকে ধৰি ৰাখি সংগঠিত কৰি বৰ্ধন কৰি আমি শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব লাগিব। আৰু অসমত বিশেষকৈ 2026 চনৰ নিৰ্বাচনত আমি মন প্ৰাণ ঢালি পেলাই শক্তিশালীভাৱে আমি কাম কৰিম, আৰু আমাৰ দৃঢ় বিশ্বাস যে বিজেপিৰ অপশাসন উৎখাত কৰি অসমত 2026 চনত বিধানসভা নিৰ্বাচনত আমি কংগ্ৰেছ নেতৃত্বাধীন এখন ৰাজ্যৰ চৰকাৰ আমি প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম। আপোনালোক যথেষ্ট আশাবাদী, আত্মবিশ্বাস বাঢ়িছে পূৰ্বতকৈ। যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে অসমত, মুখ্যমন্ত্ৰীৰ বাবে সেইটো এতিয়া এই মুহূৰ্তত সেইটো অবান্তৰ কথা। আমি শক্তিশালীভাৱে সামগ্ৰিকভাৱে আমি কাম কৰিম, সেইটো দলীয় নেতৃত্বই ঠিক কৰিব। এতিয়ানো সেইবিলাক কথা ভাবি পেলাই আমি সময় নষ্ট কৰা নাই, আৰু সেইবিলাক কথাত আমাৰ কোনো অৰিয়াউৰিও নাই, কোনো নাই। সকলোৱে আমি কাম কৰিম কংগ্ৰেছ দলটোক পুনৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে। আছিলে নগাঁৱৰ নৱনিৰ্বাচিত সাংসদ, একেৰাহে দ্বিতীয়বাৰলৈ সংসদত নিৰ্বাচিত হোৱা প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনৰ সময়ত যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, কোনো অবান্তৰ প্ৰতিশ্ৰুতি দিয়া নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে, আৰু যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সংসদত বলিষ্ঠভাৱে মাত মাতিব বুলি উল্লেখ কৰিছে।